হৰাই তামোল হজুৱা হৰাই তামোল হজুৱা জোৰোণ ৰৈ আছে আদৰু গাই ওলোৱা এম জন গগৈ ইউটিউব চেনেলত সেই নতুন ভিডিঅ'টোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। ভকতি মিনতি প্ৰণতি নাজানো গুৰুজনৰ নাম কি তোমাৰ? শ্ৰীযুত নীলমণি গগৈ। নীলমণি গগৈ। নীলমণি গগৈয়ে এইজনক এনেধৰণে আগবঢ়াই নিছে, দুহাৰৰ ক্ষেত্ৰত আগবঢ়াই নিছে। নিদনা কয়ো পৰ বে নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ? ভালে আছেনে? মই এতিয়া বৰ্তমান আহি পাইছোঁ 1 নং তৰাণীত। 1 নং তৰাণী এজন শিশু ঘৰলৈ আহিছোঁ আৰু সেই শিশুটি কেনেকুৱা ধৰণৰ প্ৰতিভাৰ, সেই প্ৰতিভাৰ আমি প্ৰকাশ কৰিবৰ কাৰণে আপোনাৰ এই ভিডিঅ' জৰিয়তে দিবৰ কাৰণে এই ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ আজি। আহকচোন এম জন গগৈ ইউটিউব চেনেলত সেই নতুন ভিডিঅ'টোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আহক আমি যাওঁ সেই ভৈৰৱ চুতীয়াৰ গৃহলৈ। আমি ইতিমধ্যে পাই গ'লোহি এই কণমানি শিশুটিৰ ঘৰত। আমি এতিয়া জয়তে বৰ বেছি দীঘল নকৰিম, আমি ভিডিঅ' একদম একেবাৰে ছুটি কৰি আনিম। পোনে পোনে আমি এই কণমানি শিশুটিক আমি চিনাকিটো দি দিবৰ কাৰণে, ৰাইজৰ আগত চিনাকিটো দি দিবৰ কাৰণে অনুৰোধ জনাইছোঁ। চিনাকিটো দিয়া। নমস্কাৰ, মোৰ নাম শ্ৰী ভৈৰৱ চুতীয়া। হয়, ভৈৰৱ চুতীয়া। ভৈৰৱ চুতীয়া ঘৰ একেবাৰে আমাৰ পিছপৰা অঞ্চল, একেবাৰে গাঁৱৰখনৰ নাম হ'ল 1 নং তৰাণী। 1 নং তৰাণী গাঁৱৰ এয়া ভৈৰৱ চুতীয়া। ভৈৰৱ চুতীয়াই ভাওনা পৰিচালনা কৰে, নাট পৰিচালনা কৰে আৰু সেই ভৈৰৱ চুতীয়াৰ পৰা আজি কেইটিমান নাম আৰু কেইটিমান ৰাগ ল'বৰ কাৰণে আজি উপস্থিত হৈছোঁ। আৰু উপস্থিত হৈছোঁ মই জোন্তি গগৈ। আৰু আজি এই ভৈৰৱ চুতীয়াক আমি একাধিক্ৰমে কি নামসমূহ গাই, কেনেকুৱা ধৰণৰ ৰাগ টানে, সেইবিলাক সুধি যাম আৰু গাই যাব একাধিক্ৰমে। এতিয়া আহক আমি দেৰি নকৰোঁ, জয়তে আমি ভৈৰৱ চুতীয়াৰ এটি প্ৰাৰ্থনাৰে আৰম্ভ কৰোঁ। আহক। ভকতি মিনতি প্ৰণতি নাজানো হৰি হে মুত জ্ঞান হৈনাহি নমতি নাই রাম
তুমি ভুকি ৰখেৰ সাগৰ হৰি হে দিয়া কত পদৰ চলে ঠাই ৰাম শুনিলে আপোনালোকে কি সুন্দৰ কণ্ঠ এই কণমানি শিশুটি চাওকচোন বাৰু আপোনালোকে এই কণমানিটোৰ কাৰণে এটা লাইক আৰু কমেণ্ট কৰি জনাব কেনেকুৱা পালে আৰু এই কণমানিটোৰ কাৰণে গোটেই অসমতে প্ৰচাৰ হৈ যাওক সেইকাৰণে আপোনালোকে শ্বেয়াৰ এটা মাৰিবলৈ কিন্তু নাপাহৰিব এতিয়া আহক আমি পুনৰ এটি দুহাৰৰ ৰাগ শুনো গতিকে তুমি কোনটো ৰাগ শুনাবা এতিয়া দুহাৰৰ ইন্দ্ৰ প্ৰৱেশখন শুনাব আকৌ শুনক আমি পোনে পোনে ৰাগলৈ গৈছো নিদন কয়ো পৰ সংগে চলে দেৱ দেখিতে দয়াৰে এহি মতে পাইলা গয়া সভাৰ ভিতৰ ৰাম ৰাম হৰি বোলা হৰি তো দেখিলে কিমান সুন্দৰ কণ্ঠ এই ইমান অকমানি কম বয়সীয়া এই শিশুটি দেখিলেনে বাৰু কিমান ধুনীয়াকৈ পৰিৱেশন কৰিলে আৰু আমি দেৰি নকৰোঁ এতিয়া এই ভাইটিয়ে এই কণমানি শিশুটিয়ে এই হৰিনামো গায় গতিকে আমি পোনে পোনে এশাৰী হৰিনামলৈ যাওঁ গতিকে হৰিনাম পৰিৱেশন কৰিব পুনৰ আমাৰ ভৈৰৱ চুতীয়াই আহকচোন আপোনালোকেও শুনক কেনেকুৱা পালে কিন্তু কমেণ্ট কৰি জনাবলৈ কিন্তু নাপাহৰিব আহকচোন যাওঁ বিপ্ৰ দামোদৰ পত্নী বোলে শুনা প্ৰাণ স্বামী আমি অতি দৰিদ্ৰ বামন স্বামী আমি অতি দৰিদ্ৰ বামন এ ৰাম ৰাম ঘৰে ঘৰে ভিক্ষা মাগি
কটাই আছো দিন রাতি অনবস্থার ভুঞ্জি নির্যাতন স্বামী অনবস্থার ভুঞ্জি নিৰ্যাতন দেখিলে নে বাৰু মই এইখিনিতে মই পোনে পোনে এটি কথা সুধিম আমাৰ ভৈৰৱ চুতীয়া গুৰু আছেনে বাৰু আছে হয় ভৈৰৱ চুতীয়া গুৰু আছে এইবিলাকত আগুৱাই নিয়া গুৰু আছে কিন্তু গুৰুজনৰ নাম নোলোৱাকৈ বা গুৰুজনক নুসুধাকৈ আমি এই নামখাৰী আমি এৰি দিব নোৱাৰোঁ বা এইজনক আমি এৰি দিব নোৱাৰোঁ গুৰু নাম ক'বই লাগিব কিন্তু সেই গুৰুজনে এইজনক আগুৱাই নিয়ক আৰু আগুৱাই নিয়ক তাৰে আমি কামনা কৰিছোঁ এতিয়া গুৰুজনৰ নাম কি তোমাৰ শ্ৰীযুত নীলমণি গগৈয়ে এইজনক এনেধৰণে আগবঢ়াই নিছে দোহাৰৰ ক্ষেত্ৰত আগবঢ়াই নিছে গায়ন বায়নৰ ক্ষেত্ৰত আগবঢ়াই নিছে সম্পূৰ্ণ আগুৱাই নিছে ভাওনা পৰিচালনাৰ পৰা ধৰি ভাওনাখন কেনেধৰণে পৰিৱেশন কৰিব লাগে কেনেধৰণে কি কৰিব লাগে এইখিনি সম্পূৰ্ণ শিকাই নিছে এজন গুৰুৱে মাত্ৰ এজন গুৰু সেইজনৰ নাম হ'ল কি নীলমণি গগৈ শুনিলে নীলমণি গগৈয়ে আগুৱাই নিছে তেখেতৰ ঘৰ কোন জেগাত বেকাজান তেখেতৰ ঘৰ বেকাজানত গতিকে তেখেতৰ কাৰণে আপোনালোকে কমেণ্ট কৰি এটি আশীৰ্বাদ দি তেখেতকো এটি কমেণ্ট কৰি আপোনালোকে জনাব শেষত আমি বেছি দেৰি নকওঁ মাত্ৰ এটি বিয়ানাম শুনিম আৰু বিয়ানাম ৰাইজেও চাগে শুনিবলৈ অকণমান বাট চাই আছে ভৈৰৱৰ কণ্ঠেৰে গতিকে আহক একেবাৰে শেষত আমি বিয়ানাম শাৰী শুনি আমি সামৰিম আজি ভিডিঅ'টি আহক হৰাই তামোল হজুৱা হৰাই তামোল হজুৱা জুৰু নাহি ৰৈ আছে আদৰু গৈ ওলোৱা মাৰাৰ অলংকাৰ থোৱা কাটি কৰি ঐ ৰাম দেউতাৰ অলংকাৰ থোৱা হে ৰামে দি পঠাইছে ভুৱনৰ অলংকাৰ ঐ ৰাম হাতে জোৰে কৰি লোৱাহে আহিছে জুৰুন্তি বহিছে বাজ বাইদেউ গৈ আছে গৈ বতীৰ ঘাট লাহে লাহে কৰি বতীয়ে জগাই উঠাচোন মাজনী অলংকাৰ পিন্ধাই নিপিন্ধু অলংকাৰ নুহুমাও বিয়া ৰামচন্দ্ৰৰ অলংকাৰ উভতাই দিয়া কি সুন্দৰ ৰামচন্দ্ৰৰ অযোধ্যাৰ এটি বিয়ানাম পৰিৱেশন কৰিলে ভৈৰৱ চুতীয়াই গতিকে বেছি দীঘল নকৰোঁ আপোনালোকে এই কণমানিজনক আশীৰ্বাদ কৰক যাতে আৰু আগুৱাই যাওক আগুৱাই গৈ অসমৰ সুনাম কঢ়িয়াই আনক আমাৰ অসমৰে সন্তান গতিকে যিমান পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰিব আৰু আগুৱাই যাবৰ কাৰণে এই কণমানিটোক আশীৰ্বাদ কৰিব আজিলৈ ভিডিঅ'টো ইমানেই তো কেনেকুৱা পালে কমেণ্ট কৰি জনাবলৈ কিন্তু নেপাহৰিব আৰু যিসকলে মোৰ ভিডিঅ'টো চাই আছে তেখেতসকলে ছাবস্ক্ৰাইব কৰি ল'ব আৰু যিসকলে ফেচবুক পেজতো মোৰ ভিডিঅ'টো চাই আছে সেইসকলে ফ'ল' কৰি ল'ব